নমস্কাৰ। আজি ভিডিঅ'ৰ টপিক হ'ল যে আপোনালোকে ইণ্টাৰনেশ্যনেল মাৰ্কেটত বা বাহিৰত বায়াৰ কেনেকৈ চাব তাৰ ওপৰত ডিছকাছ কৰিম। এতিয়া ষ্টেপ বাই ষ্টেপ আপোনালোকে এইখিনি ফ'ল' কৰিলে আপোনালোকে নিশ্চয় বায়াৰ পাব আৰু তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব সেইখিনি গোটেইখিনি বা বায়াৰ আপুনি লিষ্ট পালেই নহ'ব, মানে বায়াৰক কেনেকৈ কনভিন্স কৰিব সেইটোৱে মেইন কথা। এতিয়া সেইখিনি কথা জানিবৰ কাৰণে আপোনালোকে এক্সপৰ্ট ইম্পৰ্টৰ চিষ্টেমটো শিকাটো আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে, জইন কৰক, কণ্টেক্ট নাম্বাৰ দিয়া আছে, এবাৰ শিকি লওক চিষ্টেমটো। তেতিয়াহ'লে আপোনালোকে কেনেকৈ বায়াৰ চাব লাগে বা কি কাণ্ট্ৰিত আপোনালোকে টাৰ্গেট কৰিব, কোন প্ৰডাক্ট, সেই ওপৰত আপোনালোকৰ নলেজ পাব আৰু সেইমতে আপোনালোকে কাম কৰিলে নিশ্চয় ছাকচেছফুল হ'ব। এতিয়া আহক যে ইণ্টাৰনেশ্যনেল মাৰ্কেটত আপোনালোকে বায়াৰ কেনেকৈ চাব। এইটো এটা বহুত মানে ইম্পৰ্টেণ্ট কথা হয়। বহুতে কয় যে মানে 2-3 দিন চোৱাৰ পিছতে যে বায়াৰ নাপাওঁ, কিন্তু আপোনালোকে বিভিন্ন মাধ্যমৰ যোগেদি বা অনলাইন আজিকালি বহুত এভেইলেবল আছে, সেইখিনিৰ যোগেদি আপোনালোকে বায়াৰ লিষ্টহে পাব, কিন্তু সেইখিনি বায়াৰক আপোনালোকে কনভাৰ্ট কৰিব লাগিব লিডলৈ। সেইখিনি কাম আপোনালোকৰ ওপৰত, আৰু গতিকে ষ্টেপ বাই ষ্টেপ আপোনালোকে মানে বায়াৰ কালেক্ট কৰি ল'ব। এতিয়া আমাৰ ইণ্ডিয়ান এম্বেচিলৈ আপুনি মেইল কৰিলে আপোনালোকে বায়াৰ লিষ্ট দিব, বা EPC এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিল আপোনাৰ একৰ্ডিং টু প্ৰডাক্টৰ মতে আপোনালোকে সেইখিনি আপোনালোকক বায়াৰ লিষ্ট দিব। আৰু নেক্সট অনলাইন আপুনি গুগলত মাৰি মানে চালেও ওলাব। তেনেকৈ আপুনি ডিফাৰেণ্ট টাইপছ অফ মানে বায়াৰ লিষ্ট আপোনালোকে কালেক্ট কৰিব আৰু সেইখিনিৰ ওপৰত আপোনালোকে ৱৰ্কআউট কৰিব লাগিব। তেতিয়াহে আপোনাৰ মানে বায়াৰ আপোনাৰ কনভাৰ্ট হ'ব লিডলৈ। এতিয়া ডকুমেণ্টেশ্যন বা সেইখিনি কথা আপোনাৰ হৈ যাব। এতিয়া মেইন কথা আহিলে যে আপোনাৰ এডভান্স পে'মেণ্ট বা ছিকিউৰ পে'মেণ্ট টাৰ্মত আপুনি কেনেকৈ আপোনাৰ মানে অৰ্ডাৰটো ফুলফিল কৰিব বাহিৰৰ বায়াৰ লগত, সেইখিনিহে মেইন ইম্পৰ্টেণ্ট কথা হয়। এতিয়া আগতে আপোনালোকে ডিচাইড কৰিব লাগিব যে কোনটো প্ৰডাক্ট আপোনালোকে এক্সপৰ্টৰ কাৰণে ভাবিছে বা সেই প্ৰডাক্টৰ ওপৰত আপোনালোকে কাম কৰিব লাগিব। এতিয়া ছাপ'জ আপুনি 5-6খন কাণ্ট্ৰি আপুনি চিলেক্ট কৰি ল'লে যে সেইবিলাক কাণ্ট্ৰিত অলৰেডি ইণ্ডিয়াৰ পৰা এক্সপৰ্ট হৈ আছে, তেতিয়া আপুনি ডিচাইড কৰিব লাগিব যে আপোনাৰ প্ৰডাক্টটো মানে কোনটো ইণ্ডাষ্ট্ৰী হয়, সেই ইণ্ডাষ্ট্ৰী ৰিলেটেড ইণ্ডাষ্ট্ৰীত আপুনি সেই মাৰ্কেটবিলাকত টাৰ্গেট কৰিব লাগিব। আপুনি এনেই যিটিকে বায়াৰ বিচাৰি ফুৰিলে নহ'ব। আপুনি যেতিয়া মাৰ্কেটবিলাকত টাৰ্গেট কৰিব বা সেই ইণ্ডাষ্ট্ৰী আপোনাৰ প্ৰডাক্টটো কোনটো ইণ্ডাষ্ট্ৰীৰ কামত আহে সেইখিনি আপুনি চোৱাৰ পিছত আপুনি বায়াৰ লিষ্ট তেনেকৈ সংগ্ৰহ কৰিব। এতিয়া ছাপ'জ আপুনি অনলাইন মানে যে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ বা হ'লচেলাৰ বা ইম্পৰ্টাৰ বা বায়াৰ বা ৰিটেইলাৰ বা আপুনি বিভিন্ন ধৰণৰ মানে ছুপাৰ মাৰ্কেট আছে, সেইবিলাক আপুনি টাৰ্গেট কৰিব আৰু তাৰ পৰা বায়াৰ লিষ্ট আপুনি কালেক্ট কৰিব। আৰু আপোনালোকে মানে এতিয়া বহুত পেইড মানে বায়াৰ দিয়ে, কিন্তু সেইটো আপোনালোকে নাভাবিব যে সেই আপুনি পেইড মানে লৈ পেলাই মানে আপুনি পইচা দি লৈ যিখিনি বায়াৰ লিষ্ট পাব সেইটো আপোনাৰ বায়াৰ হ'ব, সেইখিনি কামো আপোনালোকে কৰিব লাগিব। গতিকে ইনিচিয়েলি আপোনালোকে এনেকুৱা ধৰণৰ চ'ৰ্চেছৰ পৰা বায়াৰ লিষ্ট আপুনি কালেক্ট কৰিব, মানে আপুনি সেইখিনি বায়াৰৰ ওপৰত আপুনি ৱৰ্কআউট কৰিব লাগিব। কাৰণ সেইকাৰণে আপোনাৰ প্ৰডাক্ট নলেজটো থকাটো দৰকাৰী, কাৰণ আপুনি সেইটো প্ৰডাক্টৰ ওপৰত যদি আপোনাৰ স্কিল থাকে বা কামান থাকে, তেতিয়াহ'লে আপোনাৰ বায়াৰে যিকোনো ধৰণৰ কুৱেশ্যনছ সুধিব পাৰে, সেইখিনি আপুনি ইজিলি ক'ব পাৰিব। এতিয়া প্ৰথম মানে বায়াৰ আপোনাৰ মানে ইমপ্ৰেশ্যনৰ ওপৰত কথা বা কমিউনিকেশ্যন স্কিলৰ ওপৰত মানে 40% to 50% আপোনাৰ সেইখিনিৰ ওপৰতে বায়াৰৰ মানে কনভিন্সিং আহি যায়। আৰু তাৰ পাছতহে বাকীখিনি ষ্টেপছ আপোনাৰ আহি যায়, যেনে চেম্পল বিচাৰিব। চেম্পলটো বিচাৰিলে আপুনি ইমিডিয়েট মানে ভালকৈ পেকেজিং কৰি বা আনুষংগিক চেম্পলৰ কাৰণে যিখিনি লাগে সেইখিনি কৰি আপুনি পঠাই দিব। বা ফেডেক্স আছে, DHL আছে, বা ইণ্ডিয়ান পোষ্ট অফিচেও আজিকালি FPO ফৰেন পোষ্ট অফিচ, তেওঁলোকেও মানে এক্সপৰ্ট মানে এনেকুৱা ধৰণৰ বস্তুবিলাক বাহিৰলৈ নিয়ে। গতিকে আপুনি চাব ক'ত আপোনাৰ মানে ছিকিউৰিটি থাকে, তাত তেনেকৈ আপুনি চেম্পলটো পঠাই দিলে। নেক্সট আপোনাৰ আহিলে প্ৰাইজিং। এতিয়া প্ৰাইজিং বাহিৰত যদি আপোনাৰ কোৱালিটি প্ৰডাক্ট আপুনি দিব লাগিব এক্সপৰ্টৰ কাৰণে, গতিকে আপুনি কম্পিটিটিভ প্ৰাইচ এটা দিবলৈ চেষ্টা কৰিব। মানে আপুনি অনলাইন ৰিচাৰ্চ কৰি ল'ব যে সেইটো প্ৰডাক্ট আপোনাৰ মাৰ্কেটত কিমানকৈ দি আছে, বা সেইখিনিৰ ওপৰত কম্পেয়াৰ কৰি আপুনি এটা কম্পিটিটিভ প্ৰাইচ আপুনি বায়াৰক দিব লাগিব। আৰু তাৰ পাছত এতিয়া আমাৰ ইণ্ডিয়ান কালচাৰত উল্টা, মানে আমি প্ৰথমে প্ৰাইচটো চাই, আমাৰ ইয়াত মানুহে যিমানে প্ৰাইচ কম হয় তিমানেই মানে তাৰ পপুলাৰিটি বেছি হয়, কিন্তু বাহিৰত সেইটো নহয়। এক্সপৰ্টৰ কাৰণে আপোনাৰ প্ৰাইচটোতো আপুনি ষ্টেণ্ডাৰ্ড দিবই লাগিব, কিন্তু সেইটো নহয়, কিন্তু তাৰ উপৰিও আপোনাৰ কোৱালিটি
প্ৰডাক্টছ মানে বেছি ইম্পৰ্টেঞ্চ দিয়ে গতিকে আপুনি সেইখিনি তেনেকুৱা ধৰণৰ প্ৰডাক্টৰ ওপৰত কাম কৰিব বা আপোনাৰ যিটো আৰু মেইন কথা হ'ল আপুনি ছাপ্লায়াৰ আপুনি এভেইলেবল থাকিলে আপোনাৰ ইজিলি এক্সপৰ্ট হৈ যাব কাৰণ আপুনি ইনিচিয়েলি 4জন বা 5জন ছাপ্লায়াৰৰ লগত আপুনি মানে কথা পাতি থ'ব লাগিব আপুনি যিটো প্ৰডাক্ট এক্সপৰ্ট কৰিব খোজে কাৰণ তেতিয়াহে যেতিয়া আপোনাৰ অৰ্ডাৰ আহি গ'ল তেতিয়া আপোনাৰ মানে সেইখিনি ফুলফিল কৰিব পাৰিব এতিয়া বহুত B2B চাইটে মানে বায়াৰ লিষ্ট প্ৰভাইড কৰোঁ বুলি কয় পেইড প্ৰমোশ্যন কিন্তু তেওঁলোকেও বায়াৰ লিষ্ট মানে কি বায়াৰ অকল লিষ্টটোহে দিব সেই গোটেইবিলাক চব বায়াৰ নহয় তাৰ ওপৰত ৱৰ্কআউটটো আপুনি কৰিব লাগিব মেইল কৰিব লাগিব ফোন কৰিব লাগিব সেইখিনি ৱৰ্কআউটটো কৰিবই লাগিব কাৰণ আপুনি মানে তেতিয়াহে ছাকচেছফুল এক্সপৰ্টাৰ হ'ব পাৰিব কাৰণ এনেকুৱা নহয় যে আপুনি আপোনাৰ বায়াৰে আপোনাক কিয় বিশ্বাস কৰিব সেইখিনিটো আপুনি মন কৰিব লাগিব আৰু আপুনি যিটো প্ৰডাক্টত কাম কৰিছে সেই ইণ্ডাষ্ট্ৰীবিলাকতে বাহিৰৰ কাণ্ট্ৰিবিলাকত টাৰ্গেট কৰিব আপুনি এনেই য'ৰ পৰা কিছুমান বায়াৰ লিষ্ট উলিয়াই আনি সেইখিনিৰ ওপৰত ৱৰ্কআউট কৰিলে আপোনাৰ একো লাভ নহয় গতিকে আপোনাৰ প্ৰডাক্টটো কোন দোকান বা কোন ছুপাৰ মাৰ্কেট বা কিহত ইউজ হয় সেইটো মেইন মানে জানি লৈ তাৰ ওপৰত সেই মাৰ্কেটবিলাক টাৰ্গেট কৰিলে আপুনি ছাকচেছফুল হ'বই এতিয়া আপুনি মানে আজি ভিডিঅ'টোত গম পালে যে কেনেকৈ আপোনালোকে বায়াৰ চাব বা কোন ইণ্ডাষ্ট্ৰীত চাব বা কেনেকৈ ফ'ল' কৰিব বা এক্সিবিশ্যন বা ট্ৰেড ফেয়াৰ এইবিলাকততো আপুনি বায়াৰ পায়েই কাৰণ এইটো আপোনাৰ ফিজিকেলি আপুনি মিট কৰিব পাৰে বা আপোনাৰ চেম্পল দেখাব পাৰে সেইখিনি আগৰ প্ৰচিডিঅ'ৰ গতিকে অনলাইনো বহুত চ'ৰ্চেছ আছে মই গোটেইবিলাক কৈ দিছোঁ সেইখিনিৰ পৰা আপোনালোকে বায়াৰ পাব পাৰে এতিয়া আজি ভিডিঅ'টোত বায়াৰ কেনেকৈ চাই সেইটোৰ ওপৰত ডিছকাছ কৰিলোঁ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'